মণিগদতি হুক কথা মনন্তরে শুনা নির্পপ রিখিত পরম ভকত ঊর্ধ্বে বুঝিলা কৃষ্ণর হবে ইঙ্গিত ও রাম দেখি বিমঙ্গল আকলিলা মনে মাধবর ভান কাজ কুল সংঘরিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকা ৰাজ হা কৃষ্ণ স্বামী বুলন্তে লুতক নয়নর পরে শরীরত হুকে মগনি উধাই মনে মহাম মসরে এ রাম তেজিয়া নিঃশ্বাস চাপিলন্ত পাখ সন্তাপে আকুল ভাব বিৰল থানত পৰি প্ৰণামিলা হিৰে পৰখিয়া পাও কৃষ্ণৰ বিয়োগে আগি অন্তগ্ৰতে হৃদয় দগ ধকৰে শোকে মকমকি কৰন্ত ক্ৰন্দন নয়নৰণী ৰজহৰে এ ৰাম কটুইখনে আখি মুখ মুচি পাছে উঠিয়া নমায়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা শোকে গদ মাত বংশ কহৰি এৰি ভূমি তুমি যাইবা জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা সিহেতু জগত স্বামী হে ৰাম তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নপাৰো হৰি তুমি এৰিলা তো চাৰি প্ৰাণ প্ৰভু অৱশ্যকে
যাইব মৰি তুমি তপ পুণ্য তুমি বিনে হৈন দেখো ইটো তীৰ জগত কাৰ পূৰ্ণ কৰো চৰণত ধৰো নিউ কমু কুলগত এ ৰাম তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰাওনাথ ভকত তুমি ত্যাগ হৈমকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈত জোপাৱ বিষয় কোপ হৰে শয়নে ভোজনে স্নান গৈ পস্থানে সদা সেৱা কৰো আমি তোমাকনে দেখি ৰাখি প্ৰাণ প্ৰভু কি মতে বৰ্তিব স্বামী এৰা মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায়া দঢ়াই আছে চিত কিনো বিপৰীত তৰিবু দুষ্ট মায়া হে রাম জ্ঞানী গণে দুখে ইন্দ্রিয় কদমী কাম ক্ৰোধ সজিনী যিটো ব্ৰহ্মপদ পাও প্ৰভু পুনো তাহাতো আছে বিঘিনী আমি মহামূঢ় গৃহবাসী সুখে সংগলয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিবু মায়া দুষ্টৰ তজু পাদ পদ্ম হৃদয় ধৰিয়া গাইবু গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব এখেনয়ে আছিল চিত কৃষ্ণ 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 অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক সৰ্বদ্ৰষ্টা সৰ্বত্ৰষ্টা ভগৱান কৃষ্ণৰ অভয় পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ 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 যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰু শ্ৰী চৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আজি আমাৰ পৰম সৌভাগ্য পৰম শ্ৰদ্ধাৰ
ভগৱন্তৰ একনিষ্ঠ সেৱক আমাৰ ৰবীন বৰা বাপৰ বাসগৃহ তেৰা সমস্তৰ সংকল্পৰ যোগেদি আজি এই পবিত্ৰ স্থান ঢেকীয়াখোৱা বৰনামঘৰৰ সমীপতে গাঁওখন আৰু এই পুণ্যতীৰ্থত পুণ্যস্থানত তেৰাৰ গৃহত নিৰ্গুণ কৃষ্ণৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে তেৰাৰ হৃদয়ত সংকল্প জন্ম হ'ল। তেৰাৰ একমাত্ৰ সন্তান জন্ম দিৱস উপলক্ষে ভগৱন্তৰ চৰণত ভাগৱতৰ তত্ত্বমতে গৃহ বন্ধু পুত্ৰ ভাৰ্যা সকলোকে ধন জন জীৱন যৌৱন সমস্তকে কৃষ্ণত অৰ্পণ কৰাটোকো মহাভাগৱত ধৰ্ম বুলি কোৱা হৈছে। গতিকে ভগৱন্তৰ বিশেষ কৃপাৰ ফলত আজি এই পবিত্ৰ স্থানতে তেৰা সমস্তৰ সংকল্পৰ যোগেদি এই আয়োজনটো কৰিছে আৰু সৰ্বপ্ৰথমে ভগৱন্ত ৰামকৃষ্ণ পৰমংগল নামষাৰ ভকত বৈষ্ণৱৰ পদ্ম মুখেৰে বেকত কৰাই শ্ৰৱণ কৰিছে। নামৰ অন্ততে বৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱত যি কলিযুগৰ শ্ৰেষ্ঠতম জ্ঞান যজ্ঞ বুলি কোৱা হয় আৰু এই পৰম জ্ঞান যজ্ঞৰ যোগেদি তেৰাৰ লগতে সমস্ত জীৱৰ মংগলৰ হেতু ভগৱন্তৰ কৃপা লাভৰ হেতু এভাগি প্ৰাৰ্থনা জনাওঁ। সমস্ত জনে এভাগি প্ৰাৰ্থনা জনাওঁ সকলোৰ যাতে মংগল হওক। বানপীড়িত ৰাইজ তথা ভকত বৈষ্ণৱ জীৱ জন্তু প্ৰমুখ্যে আৰু যিসকল আমাৰ এই যি অতিকৈ দুখ লগা কথা ভগৱন্তৰ যাতে কৃপা কৰক আৰু সেই জীৱবিলাকক যাতে এমুঠি অন্ন যোগাৰ কৰি দিয়ক, ভালকৈ আগৰ দৰে তেৰা সমস্তই যাতে থাকিবলৈ প্ৰভু ভগৱন্তই কৃপা কৰক। এই অৰ্থে সমস্ত জীৱ জগতৰ মংগলৰ কাৰণে আমি এই আসনৰ পৰাই সকলোৱে নিজ নিজ আসনৰ পৰাই প্ৰভু ভগৱন্তক এভাগি প্ৰাৰ্থনা জনাওঁ। হওক সকলোৱে ধৰিব। নমো নমো নাৰায়ণ প্ৰসন্ন হয় হৰি কৰিওক মায়া নিৰ্জান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰি পৰিত্ৰাণ ৰাম জীৱক কৰি পৰিত্ৰাণ। কৃপালু বাপাই সমস্ত ভগৱন্ত পুৰুষে তেৰা সমস্ত কৃপা বৰীক্ষণ কৰক। লগে লগে আমি পাঠৰ মাজত সোমাই যাম। আজি আপোনাসৱ মহামহন্ত ভকত বৈষ্ণৱ মহাভাগৱতৰ কথা জানেই, তথাপিও আমাক এই আসনত বহুৱাইছে। সন্ত মহন্ত ভকত বৈষ্ণৱ ঈশ্বৰৰ কথা আপোনাসৱ সম্পূৰ্ণৰূপে জানে, তথাপিও আপোনালোক তাঁতী বাপক মাতি আনিছে। বোলে তাঁতিক আনিলে মাতি, উপায় নাই। এতিয়া আমি বহি থাকিব লাগিব নেকি উৰে ৰাতি? নালাগে নহয় বাপ। গতিকে আপোনালোক ভাগৱতৰ কথা সকলোৱে সম্পূৰ্ণৰূপে জানে। এবাৰ কি হ'ল, চাৰি সিদ্ধ সনক, সনাতন, সদানন্দ আৰু সনত কুমাৰ এই চাৰি সিদ্ধ নাৰদক লগ পাইছিল আৰু নাৰদে এটা প্ৰশ্ন কৰিছিল। নাৰদে কৈছিল যে তোৰা সমস্ত চাৰি সিদ্ধ মহাভাগৱত আর তোমরা হও ককচোন বাৰু ভাগৱত ধৰ্ম মানেনো কি? প্ৰশ্ন কৰিছে। তেতিয়া নাৰদক
চাৰিসিদ্ধই হাঁহি মুখেৰে কৈছিল যে গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনিও জানে, ভাগৱত ধৰ্ম আপুনিও জানা। তাৰমানে ভাগৱতৰ ধৰ্মৰ কথাটো আপোনালোকো যেনেকে চাৰিসিদ্ধই নাৰদক কৈছিল, নাৰদেও সম্পূৰ্ণৰূপে ভাগৱত ধৰ্ম কথাটো জানে, জানিও কিন্তু প্ৰশ্ন কৰিছিল। কিয় প্ৰশ্ন কৰিছিলে? কাৰণ জগতৰ উপকাৰৰ। আৰু ভাগৱতৰ কথাটো এনেকুৱা এটা কথা যে ইহাকে আমাৰ গুৰুজনাই কৈছে, ইহাকে কথিবে ইহাকে মথিবে, ভাগৱতৰ কথা ভকতৰ সংলয়, খেদিগুৰি যথাতথা, খেদিগুৰি যথাতথা, ইহাকে কথিবে ইহাকে মথিবে। আৰু যেতিয়া কথন আৰু মথন হয়, তেতিয়া ভাগৱতৰ পৰা নৱ নৱ ৰসৰ উৎপন্ন হয়, সদায় নতুন দেই কৃষ্ণ। আৰু এই নৱ নৱ ৰসৰ উৎপন্ন হোৱা যি অমৃত পান কৰিবৰ কাৰণে ভকত ভোমোৰাই খেদিগুৰি যায়, সৎ সংলয় সাধুৰ সংলয়, এই পুণ্য কথা অমৃত পান কৰে। গতিকে আমিও আজি আহিছো, আমি নিজৰ মতি অনুসাৰে ভগৱন্তৰ কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিম। কাৰণ ভাগৱত এখন সমুদ্ৰ হয়, ইয়াৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে ভাগৱতৰ কথা সাৱশেষে কোনেও কৈ শেষ কৰিব নোৱাৰে। ভাগৱতৰ দ্বিতীয় বক্তা উগ্ৰশ্ৰৱা সুতে কৈছে যে সাৱশেষে কথা কোনে কহিবাক পাৰে, পখা অনুৰূপে পক্ষী উৰিবাক পাৰে। ঘনচিৰিকাৰ পাখিবিলাক অকণমানি অকণমানি চাবচোন, আৰু চিলনীৰ পাখিবিলাক বৰ ডাঙৰ ডাঙৰ হয়। চিলনী বহুত দূৰলৈ উৰি যায়, উৰা মাৰে, হয়নে বাৰু? কিন্তু ঘনচিৰিকাৰ পাখিবিলাক সৰু সৰু হোৱাৰ কাৰণে তেওঁ ঘৰে ঘৰে উৰি ফুৰে। ঘনচিৰিকাই কেতিয়াও নাভাবে বা দুখ নকৰে যে মোৰ পাখিবিলাক চিলনীক চাই কিনি দুখ নকৰে যে মোৰ পাখিবিলাক সৰু, মই ইমান দূৰলৈ উৰি যাব নোৱাৰো বুলি কেতিয়াও দুখ নকৰে। নকৰি কি কৰে, তেওঁ উৰিবলৈ চেষ্টা কৰে আৰু ঘৰে ঘৰে উৰে, হয়নে বাৰু? ঠিক আমি ভকত বৈষ্ণৱেও ঈশ্বৰৰ কথা যিমানটো আমাৰ মতিয়ে কয়, ভকত বৈষ্ণৱৰ লগত এই কথা আলোচনা কৰিব লাগে। সেইকাৰণে কৈছে ভাগৱতৰ কথা শুনা আৰু কোৱাজনৰো উভয়ৰে উপকাৰ হয় বুলি কৈছে। জীৱাজন শুনে, জীৱাজন কহে, দুইহান্তু সংসাৰ তৰে বুলি কৈছে। দুইজনে সংসাৰ উদ্ধাৰ হয়, সেইকাৰণে দুইজনৰে লাভ হয়। গতিকে আমিও আপোনাসৱৰ আজ্ঞা ভিত্ত হিচাপে, সেৱক হিচাপে, দাসৰো দাস হিচাপে আহি আমাক এই আসন ভাগ আপোনালোক দিছে। আচলতে আমি ইয়াৰ কিঞ্চিত যোগ্যতা নহয়, তথাপিও আপোনালোক এই আসনত বহুৱাইছে। কিয় বহুৱাইছে? যে ভাগৱতৰ আসনত বহুৱাৰ কাৰণ এটা আছে, আৰু অকমান এই আসনটো ওখকে দিয়া হৈছে, হয়নে বাৰু? ইয়াৰো ৰহস্য আছে। আপোনালোক জ্ঞানে জ্যেষ্ঠ, বয়োজ্যেষ্ঠ, শাস্ত্ৰজ্ঞ, বেদজ্ঞ সকলোৱে জানে, আপোনালোক ব্ৰহ্মজ্ঞ। আৰু য'ত ভাগৱতৰ নৈমিষাৰণ্যত যেতিয়া উগ্ৰশ্ৰৱা সুতক আসনত বহুৱাইছিল, সেই আসনখনো ডাঙৰকে, এই আসনখনক আকৌ ব্যাস আসন বুলি কোৱা হৈছে, আৰু এই আসনখনক ব্ৰহ্ম আসন বুলিও কোৱা হয়। এই আসনখন আকৌ সকলোকে দিয়া নহয়, মানে বহিবলৈ দিয়া নহয়। সদাচাৰ আৰু যোগ্যতা থকা আৰু ভগৱন্তৰ একান্ত ভকতজন, যিজন ভগৱন্তৰ লগতে সদায় ৰাত্ৰি দিনে ঈশ্বৰৰ লগতে বিলীন হৈ থকা এজন ব্যক্তিকেহে সেই আসনত বহোৱা হয়। আৰু এই আসনখন অকমান ওখকে দিয়া হয়। ইয়াৰ কাৰণটো হৈছে কি? আপোনালোক দেখিছে এই আসনখন ওখ দিছে, বাকীসকল ভকতে অকমান তলত বহিছে। আৰু শ্ৰোতা আৰু বক্তাৰ তেতিয়াহে কানেক্টেড হয় যেতিয়া নেকি বক্তাৰ আসনখন অকমান ওখ হয়।
ভাগৱতৰ কথাটো কৈছো। আৰু শ্ৰোতাৰ আসনটো সদায় তলত লয়। ইয়াৰ কাৰণ এটা আছে, যেনেকে আপোনালোক এনে সৰল ভাষাৰে আমি কৈছো, আপোনালোক সিনটেক্সত যেতিয়া দুটা সিনটেক্স লব, এটা সিনটেক্সত পানী আছে, এটা সিনটেক্স খালী আছে ধৰি লওক দেই ভাবা। এতিয়া সিনটেক্স দুটাত পানী আছে, ইটো সিনটেক্সলৈ যদি আপুনি পানীখিনি নিব যত্ন কৰে, তেনেহলে সিনটেক্সটো সমানে সমানে যদি ৰখা হয়, তেনেহলে পানী যাবনে বাপাই হ'ব? নাযায়। সেইকাৰণে সিনটেক্স এটা ওপৰত বহোৱা হয়, যাতে পানীখিনি যাতে খালী সিনটেক্সলৈ যায়, সেইটো কৰা হয়। গতিকে সেইকাৰণে বক্তাৰ আসনখন সদায় ওখকে দিয়া হয়। তাৰমানে জ্ঞানৰ যিবিলাক কথা, যদিও তেওঁ শাস্ত্ৰজ্ঞ বেদজ্ঞ সৌনক প্ৰমুখ্য কৰি যিমান ঋষিসকল আছিলে, সেইসকল তলত বহিছিল আৰু উগ্ৰশ্বৰ বা পুতক ওপৰত বহুৱাইছিল। সেই বুলি আকৌ সৌনক প্ৰমুখ্য যিসকল ঋষি আছিল, তেওঁলোক বেদজ্ঞ আছিল, শাস্ত্ৰজ্ঞ আছিল, ব্ৰহ্মজ্ঞ আছিল। তেওঁলোকতো নজনা নাছিলে, তেওঁলোকতো সৰ্বশাস্ত্ৰ জানিছিল। তথাপিও কিয় বোলে আসনত বহুৱাইছে? তাৰমানে এই দৰ্শনটো সনক সনাতন সদানন্দ কুমাৰ, এই চাৰিজন মাত্ৰ শ্ৰোতাও হয় আৰু বক্তাও হয়। তো নাৰদে লগ পাইছিল চাৰিজন শ্ৰোতা আৰু বক্তা, এই সনক সনাতন সদানন্দ। তেওঁলোকে দিনে ৰাতি অকল ভাগৱতৰ কথাই গায় আৰু শুনে। বোলে এজন সনক সনাতন সদানন্দৰ ভিতৰত কোনোবা এজন বক্তা হৈ যায়, আৰু তিনিজন মানে ঈশ্বৰৰ কথা শ্ৰৱণ কৰি থাকে। মাত্ৰ তিনিজন, এজন বক্তা হৈ যায়। আৰু যেতিয়া ঈশ্বৰৰ কথা কৈ কৈ তেওঁ অকমান ভাগৰুৱা নিচিনা হৈ যায়, তেতিয়া কয় বোলে নাই, বোলে মই শ্ৰোতা হৈ যাওঁ, আপুনি বক্তা হৈ যায় বুলি এজনক তাৰ পৰা উঠাই এই আসনত দি দিয়ে। আৰু এই চাৰিজন চাৰি সিদ্ধ, সিদ্ধ মানে সিদ্ধ শব্দৰ অৰ্থটো আমাৰ যে কয়, সিদ্ধ মানে হৈছে কি? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, ঈৰ্ষা, অসূয়া, কুচুট, কপট, এইবিলাক নাইকিয়া থকা জনকে সিদ্ধ বুলি কয় দেই বাপাসকল। আমাৰ যে সিদ্ধ বুলি কয় যে, আমাৰ সিদ্ধমুঠি, সিদ্ধমুঠি হলে মানে আমাৰ সদায়, আমিতো সিদ্ধমুঠি খাইছো, তাত জ্বলা খাইছো, টেঙা খাইছো, নিমখ খাইছো, চবতো বিকাৰ থকা বস্তু, হয়নে বাৰু? সেইটো সিদ্ধ নহল। সিদ্ধ মানে তাত টেঙা, জ্বলা, নিমখ একো থাকিব নালাগিব দেই। মই কথাটোহে কৈছো। সেইবুলি আৰু তাতে বাপে কলে বুলি আৰু আপোনালোক সিদ্ধটো আৰু এনেকুৱাই নবনাব। আপোনালোকৰ নিজৰ নিজৰ ৰুচি অনুৰূপে আপোনালোক খাব, আমি মানা কৰা নাই। কিন্তু বৈকুণ্ঠৰ ভাগৱতৰ অনুষ্ঠানত প্ৰায় চাব, 7 দিনীয়া ভাগৱতত প্ৰায় একেবাৰে নিমখ চিমখ নথকা এটা সিদ্ধ, একেবাৰে সিদ্ধকে বনায়। মানে চাউল দালি থাকে, আকৌ মচুৰ দালিও নিদিয়ে, কাৰণ মচুৰ দালিটো আকৌ বৈষ্ণৱৰ আহাৰ নহয়। 4টা বস্তু বৈষ্ণৱজনে খাব নালাগে, এইটো শাস্ত্ৰই কৈছে। বহুত পুৰাণৰ কথা আমি অৱহেলা কৰো, কিন্তু এইটো অৱহেলা কৰিব নালাগে। 4টা বস্তু কি কি বৈষ্ণৱজনে নাখায়? যি শুদ্ধ বৈষ্ণৱ দেই, যি সাধনত থাকে, 4টা বস্তু নাখায়। এক হৈছে মচুৰ দালি, 2 নম্বৰ হৈছে ছত্ৰক। ছত্ৰক মানে হৈছে মাছৰুম, এটোক হিন্দীত কুকুৰমুত্তা বুলিও কয়। ছত্ৰক, ছত্ৰ মানে ছাতি নিচিনা থাকে, এইটো সংস্কৃতত ছত্ৰক বুলি কয়। এইটো মাছৰুম বুলি কয় যে আমি যে খাই আছো যে ধুনীয়াকে, কাঠফুলা, সেইটো বৈষ্ণৱৰ আহাৰ নহয়, এইটো বেদে মানা কৰি থৈছে। মচুৰ দাল, ছত্ৰক আৰু নহৰু আৰু পিঁয়াজ, এই 4টা বস্তু তামসিক আহাৰৰ কাৰণে ভকতে নাখায়। অকল এইটোৱে তামসিক আহাৰ নহয়, বহুত আছে আৰু মাছ মাংস ইত্যাদি ইত্যাদি। বহুতে আকৌ এতিয়া শাওণ মাহত বোলে মাছ মাংস নাখাওঁ, আৰু ভাদৰ মাহত খাম। আৰু শিৱ ভকতসকলে কৈছে যে শাওণ মাহত আমি মানে মাছ মাংস নাখাওঁ, ভাদৰ মাহত মাছ মাংস খাম। আৰু কৃষ্ণ ভকতসকলে কৈছে যে নাই নাই, বোলে আমি ভাদৰ মাহত নাখাওঁ, কিন্তু শাওণ মাহত হৰি
ওরাম খাই থাকো নহয় জানো? কিন্তু আচলতে মাছ মাংস খাই ঈশ্বৰক ভজাজন বা ভক্তি কৰাজন, কোনো দেৱতাই মাছ মাংস খোৱা ভকতৰ পৰা সেৱা গ্ৰহণ নকৰে মানে। আৰু ললেও বহুত কষ্টৰে বহুত দুখ পাই কিনি লয় আৰু ভগৱানে, উপায়তো নাই। বহুতে আকৌ ৰাতি বোলে মাছে মাংসই, বহুত মানুহে এনেকুৱাও আছে অকমান ইবিদেও খাই দিয়ে, হয়নে বাৰু? মাছ মাংস ইবিদেও খাই দিয়ে, খাই নে বাৰু? আৰু ৰাতি পুৰা খাই কিনি ৰাতিপুৱা আকৌ গা পা ধুই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা এটা জনাই। কি প্ৰাৰ্থনাটো? মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লয়ো দাস কৰি, পখিলো হেৰা শৰণ। ভগৱানও ভাবিছে যে কি রকম ভকত রে, বোলে ই বোলে ডেলি সদায় বোলে মাছ মাংস মদ পানী খাই লয় ৰাতি, আৰু সকাল হলে গা পা ধুই কৰে বোলে ৰাতিপুৱা। মই অকমান আদিবাসী ভাষাটো কম, বেয়া পাব নেকি আপুনি? বোলে সকাল হলে গা পা ধুই কৰে বোলে, ৰাতিপুৱা বোলে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ বুলি কয়। বোলে সদায় বোলে মাছ মাংস আৰু খাই, আৰু বোলে ৰাতিপুৱা গা পা ধুই কিনি বোলে মই দুৰাচাৰ গাই থাকে। তো ভগৱানে চাইছে যে উপায়তো নাই, বোলে এটা কথাতে মই বোলে অকমান মোক দুখ লাগি থাকে বুলি কৈছে ভগৱান। কোনটো কথাত জানেন? মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, এই যে যেতিয়া নেকি কেৱলে তোমাৰ বুলি কৈ দিয়ে, তেতিয়া মোক অকমান দুখ লাগে অকমান। বোলে কিয়? বোলে যেতিয়া মোক কেৱলে তোমাৰ বুলি কৈ দিয়ে, তেতিয়া মোক অকমান আপোন আপোন লাগি যায় বোলে, হ'ব পাৰি। তেতিয়া আৰু মই ভাবিছো যে এদিন নহলে এদিন তেওঁ মাছ মাংসটো এৰিব নিশ্চয়। সেইকাৰণে মই তেওঁক আৰু দুখবিলাক মানে মাৰ্জনা কৰি থাকো। গতিকে বাপাইসকল, আমি পাঠৰ মাজত সোমাই যাওঁ। 5200 বছৰৰ পূৰ্বে বৈকুণ্ঠৰ কলিযুগত শুকগুৰুৱে কৃপা কৰি সাংসাৰিক সকলৰ কাৰণে মহাভাগৱত ভাগ পৃথিৱীলৈ আহিছে। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱততে কৈছে, অপূৰ্বতে নজানে কেব পৃথিৱীত শুকদেৱ, কলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহা মহা ভাগ্য আছে যাৰ। বোলে যাৰ নেকি মহা মহা ভাগ্য আছে, সেইসকলেহে মহাভাগৱতৰ কথা শ্ৰৱণ কৰিবলৈ সুবিধা পাব বুলি কৈছে কৃষ্ণ। গতিকে আপোনালোক এতিয়া আমাৰ ইয়াৰ যিমান ভকতসকল আছে বা সকলো মহাভাগ্যৱান। সেইকাৰণে অকল ভাগ্য থাকিলে বোলে 10 লাখ টকাৰ লটাৰী লাগি যাব পাৰে, ভাগ্য আছিল পাই গ'ল। বোলে কাৰোবাৰ ভাগ্য আছিল ভাল চাকৰি এটা হৈ গ'ল, হয়নে বাৰু? বোলে ভাগ্য আছিল বোলে 2 মহল বিল্ডিং এটা হৈ গ'ল। কিন্তু মহাভাগ্য কাৰ হক? বোলে মহাভাগ্যৱান কোন সকল? যিসকল হৰি কথা, ভগৱন্তৰ কথা অমৃত পান কৰিব পাৰে। সেইকাৰণে কৈছে ভাগৱতত যে যে মহা মহা ভাগ্য আছে যাৰ, আৰু এই মহাভাগ্যৱান ব্যক্তিসকলেহে ঈশ্বৰৰ কথাত কাণ পাতি শুনে বুলি কৈছে। আৰু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱো 10ম স্কন্ধৰ কৈছে, এই ৰাম শতকোটি জনমৰ এ মহাপাপ ছয়, যিটো মনু ঈশ্বৰ নিৰন্তৰে ভৈলা ক্ষয়, হিহিজন কৃষ্ণ কথা
শুনিবাক পাৰে পাপীৰ কাণত পাপে হুচি হেন তাৰে। বোলে শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়, সিজন কৃষ্ণ কথা শুনিবাক পাৰে। সেইজনেহে কৃষ্ণ কথা শুনিব পাৰে। পাপীৰ কাণত পাপে হুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিব পাৰিবনে বাপ? নোৱাৰে। বোলে পাপীজনে যদিও আহি যায়, ইয়াত নিমন্ত্ৰণ মৰ্মে আহি গল আৰু আমাৰ বৰা বাপৰ গৃহলে, আমাৰ ছাৰৰ গৃহলে আহি গল ধৰি লওক। তেওঁ নিমন্ত্ৰণ দিছে, বোলে নিমন্ত্ৰণটোৱে ৰক্ষা কৰিবলৈ যাওঁ আৰু উপায় নাই। তেখেতে আহি আসনত বহিব। বহাৰ পিছত অকমান কৃষ্ণ কথা শুনিব। আৰু কৃষ্ণ কথা যেতিয়া কাণত বিন্ধা দি বিন্ধে, তেতিয়া খুচমুচ কৰিব, অকমান ইফালে চাব ইফালে চাব, খুচমুচ কৰিব আৰু লাহেকে ঔ হৰি ৰাম উঠি গুচি যাব। সেইকাৰণে গুৰুজনাই কীৰ্তনত বৰ সুন্দৰ দৰ্শনত লিখিছে যে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মান্তৰ যোনে ঈশ্বৰৰ আৰাধনা কৰিছিল, সেইকাৰণে কলিত জন্মিব কৈখানি বুলিও আছে কীৰ্তনত। চাব, আপোনালোকৰ প্ৰাৰ্থনা, আপোনালোকৰ আবেদন আছিল, নিবেদন আছিল ভগৱন্তৰ ওচৰত যে কলিযুগত আমিও জন্ম হম প্ৰভু। বোলে কিন্তু এটা কৃপা কৰিব প্ৰভু। বোলে কি? এই যে সৎ সংগ, ভকতৰ সংগ, এই ভকতৰ সংগটো যাতে তুমি দিবা কলিযুগত গলেও, আৰু সেই কৃপাৰ ফলত। কাৰণ সংস্কৃত শ্লোকত কৈছে যে জন্মান্তৰে ভবেত পুণ্যম তদা ভাগৱত লভে। বোলে জন্মান্তৰে ভবেত পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য আছে দেই, এটা জন্মৰ নহয়, বোলে দুটা জন্মৰ নহয়, বোলে জন্মান্তৰ যাৰ পুণ্যৰ ভাগ আছে। সেইকাৰণে কৈছে যে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। গতিকে আপোনালোক যে এনেই নাম গোৱা নাই, বোলে এইটো কৃষ্ণৰ কৃপা আছে, হৃদয়ত তেওঁ প্ৰকাশ হৈ আছে। আৰু বাপাইসকল, আজি বৈকুণ্ঠ প্ৰয়াণ বৰ কৃষ্ণ ভগৱন্ত পুৰুষ, জগতৰ ঈশ্বৰ এই পৃথিৱীত অৱতাৰ হয়। ভগৱন্তৰ অৱতাৰৰ সংখ্যাটো হৈছে ২৪টা, ভাগৱতৰ মতে ২২টা, পুৰাণৰ মতে ২৪টা, গুৰুজনাৰ মতেও ২৪টা, ২৪ অৱতাৰ। কিন্তু ভাগৱতত ২২টা অৱতাৰৰ কথাটো লিখিছে। আৰু কিন্তু ভগৱন্তৰ অৱতাৰ অনন্ত আছে, অনন্তৰ অৱতাৰ, অনন্ত অৱতাৰৰ সীমাই নাই বাপাই। তুমি অৱতাৰ, তুমি বাৰম্বাৰ হোৱা অৱতাৰ, বাৰম্বাৰ কিমান বাৰ হৈছে কোনো হিচাপ নাই। আৰু হৰি কথাও অনন্ত, হৰিও অনন্ত, তেওঁ কিমান আছে কোনো ঠিক নাই। সেইকাৰণে বেদেও কৈছে নমো সমস্ত ভূতানামাদি ভূতায় ভূভৃতে অনেক রূপ রূপায় প্রভু বিষ্ণুয়ে নমো নমঃ। গতিকে ভগৱন্তৰ অৱতাৰৰ সীমা নাই, অনেক ৰূপত ৰূপায়িত হৈ আছে ভগৱান, অনেক ৰূপত। তাৰমানে কীৰ্তনত এটা জাগাত শিৱই পাৰ্বতীক বুজাইছে, হে পাৰ্বতী, দেৱী পাৰ্বতী, ঈশ্বৰৰ ৰূপ, ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ অৱতাৰৰ বিষয়ে শুনা। কি বুলি কলে? এ যত দেখা চৰাচৰ, যত দেখা চৰাচৰ, চৰ আৰু অচৰ, হয় নে বাৰু? যত দেখা চৰাচৰ এ হৰি মই নিৰন্তৰ, হৰি বিনে নাহি খে পৃথক, হৰি বিনে নাহি খে পৃথক। যিজন ভকতিহীন, পইণ্ট কৰি যাব কথাবিলাক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। সেইকাৰণে আমি এই গোটেই জগতখন হৈছে ভগৱন্তৰে দেই। বিষ্ণু শব্দৰ অৰ্থটো ব্যাপক, বিষ্ণু শব্দৰ অৰ্থ কি? ব্যাপক। সেইকাৰণে কৈছে বিষ্ণু ইদম জগত, গোটেই জগতখন তেওঁৰে হয়।
সেইকাৰণে আমি আগত যে পুৰণা ভকতসকলে যে আশীৰ্বাদ দিয়ে, আশীৰ্বাদ দিওঁতে এই তত্ত্বটোকে আনি কিনি আশীৰ্বাদ দিয়ে। বৰ গুড় আশীৰ্বাদ, এইটো বৰ ৰহস্যজনক আশীৰ্বাদ। কি বুলি দিয়ে আশীৰ্বাদ দিওঁতে? এতিয়াও বহুত জাগাত দিয়ে ভকতসকলে, বোলে কি দিয়া পুজিব ৰঙা চৰণে মুৰাৰী, হয়নে বাৰু? এই তিনি ভুৱনে নপাওঁ গুণী বিচাৰি, বোলে এই তিনি ভুৱনত বিচাৰি নাপাওঁ, বোলে চব বস্তুটো আপোনাৰে হৈ প্ৰভু, আপোনাক কি দিম, হয়নে বাৰু? কি দিয়া পুজিব ৰঙা চৰণে মুৰাৰী, এই তিনি ভুৱনে নপাওঁ গুণী বিচাৰি। কি দিম, কিবা থম, কিবা বস্তু আছে, সমস্ত আপুনি। গতিকে সমস্ত আপুনিয়ে দেখোন, আপোনাক কি দি সন্তুষ্ট কৰিম? বহুতে ভাবে যে মই বোলে ভাগৱতৰ নামত, বোলে মই বোলে নামঘৰৰ নামত 10,000 টকা দিলো, হয়নে বাৰু? আমাৰ আইসকলে ঢেকীয়াখোৱা নামঘৰত গৈ কিনি বোলে 10 টকা এটা পইচা দিছে, অৰিহণা এটা, আৰু মনে মনে ভগৱানক বিচাৰিছে কেনেবাকে প্ৰভু 10,000 টকা দিবা আৰু অ হৰি। তো ভগৱানও ভাবিছে কি ৰকম মানুহৰে মোক 10 টকা এটা দিছে আৰু বাৰে বাৰে বোলে 10,000 টকা বিচাৰিছে। বহুতে তেনেকুৱা কৰে, বোলে 100 টকাও এটাও নিদিয়ে, বোলে ঘৰত খুচুৰা কৰি লৈ আনে আইগৰাকীক, হয় না বাৰু? বাপজনক ক'ব বোলে আপোনাৰ ওচৰত খুচুৰা পইচা আছে নেকি? বোলে কিয়? বোলে মই বোলে এইফালে দিয়ে যাম, বোলে ঢেকীয়াখোৱা নামঘৰত সোমাম, 10 টকা এটা দি থৈ যাম। তো ঈশ্বৰক দিওঁতেও ইমান যদি কনজুচ কৰি দিয়া হয়, তেতিয়া ভগৱন্তই ভাবিব যে ইয়াক ময়ে দিছো আৰু মোকেই দিছে বোলে 10 টকা মাত্ৰ, আৰু বিচাৰিছে 10,000 টকা। তথাপিও মোৰ ভকতে হয়, উপায়তো নাই, ইয়াক কিবা এটা যদি দিছে, 10 টকা দিছে, 10 গুণটো কৰিবই লাগিব যেনে তেনে, নহয় জানো প্ৰভু? গতিকে ভগৱানে কৃপা কৰি থাকে, কিন্তু আচলতে ভগৱন্তক দিব পৰা বস্তু আমাৰ ওচৰত একো নাই। কাৰণ ভগৱন্তই অন্তৰ্যামী, ৰাম অন্তৰ্যামী, সবকা স্বামী হয়। তেওঁ হৃদয়ত আমাৰ আছে, আৰু একো নিবিচাৰিলেও তেওঁ আপোনালোকক দিব। প্ৰাৰব্ধৰ ফলত আপোনালোক আমি পাম। ভগৱানক আপুনি চিন্তা কৰক নকৰক, যিটো আপোনাৰ পাব আছে সেইটো আপুনি পাবই। তাৰ এটা উদাহৰণ আমি দি থৈ যাম, তাৰপিছত পাঠত আগবাঢ়িম। যেনেকে শিশুপাল এজন নাস্তিক মানুহ আছিলে, কোনোদিন ঈশ্বৰক ভাল নাপায়, হয় না বাৰু? শিশুপাল নাস্তিক, 10,000 দাসী আছিল শিশুপালৰ দেই। ভগৱানক সদায় গালি পাৰে, বোলে এনেকুৱা গালি পাৰে, শিশুপালে এটা মালা পিন্ধি থৈছিলে কঁকালত দেই, তাত মানে 100টা মণিৰে গঠা এটা মালা শিশুপাল পিন্ধি থৈছিল। আৰু সদায় শিশুপালে ভগৱন্তক ৰাতিপুৱা শুই উঠি প্ৰথমে 99টা গালি দিয়ে। 99টা, এটা দুটা নহয়, বোলে 99 গালি পাৰে কৃষ্ণক। তাৰ পিছতে ব্ৰেকফাষ্ট কৰে আৰু দেই, অ হৰি ৰাম। তাৰ আগত ব্ৰেকফাষ্ট নকৰে, প্ৰথমে গালি দি দেব, তাৰপিছত ব্ৰেকফাষ্ট কৰে। এদিন পাহৰিও গৈছিল, সেইকাৰণে মানে শিশুপালক ভগৱন্ত বৈকুণ্ঠত পঠিয়াই দিলে। কাৰণ বৈৰী ভাৱে চিন্তা কৰা জনকো ঈশ্বৰে কৃপা কৰে। কাৰণ ঈশ্বৰৰ কাৰণে আপুনি মই সকলো সমানে, সমস্ত জীৱৰে তেওঁ আত্মাস্বৰূপ। ভগৱন্ত কৃষ্ণই গীতাত কৈছে, সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভাশুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে সকলোৰ হৃদয়ত বহি আছো। গতিকে ভকতে সদায় নিৰন্তৰে মোৰ গুণানুকীৰ্তন কৰে, শ্ৰৱণ কীৰ্তন কৰে, আৰু সৎসং সাধু সংগৰ যোগেদি মোক উপলব্ধি কৰিব পাৰে। দে বাবা, ভগৱন্তক আপুনি মই দৰ্শন নাপাম এই কলিযুগত, ডাইৰেক্ট দৰ্শন নাপাম দেই। কাৰণ ভগৱন্তে এতিয়া যদি শংখ চক্ৰ গদা পদ্ম লৈ গুচি আহে, তো বহুত সমস্যা আছে মানুহ বিলাকৰ। তো কিমান জনৰ সমস্যা বোলে দূৰ কৰিব ভগৱানে? তো ভগৱানে উদ্ধৱক কৈছিল, উদ্ধৱও প্ৰশ্ন কৰিছিল যে প্ৰভু আপুনি কলিযুগত কি ৰূপত থাকিব? ভগৱানক কৈছে উদ্ধৱে, তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব, ক'ত দৰ্শন পাব? উদ্ধৱে প্ৰশ্ন কৰিছিল। আমাৰ ইয়াতে নাই বাৰু, সংস্কৃত শ্লোকত আছে পদ্ম পুৰাণ। ভগৱানে ক'লে ঠিক আছে উদ্ধৱ, বোলে এই কলিযুগত মোক তুমি দৰ্শন পাবা, সদায় লগ পাবা।
বোলে ক'ত পাম প্ৰভু? বোলে এটা কাম কৰিম, মোৰ সমস্ত বলবীৰ্য, সমস্ত বৈভৱ মই তিৰোহিত হয় মই ভাগৱত সমুদ্ৰত সোমাই যাম দেই বাবা। কৃষ্ণ, আমি যে আগত বহি আছো, হয়নে বাৰু? বোলে ভাগৱত কিতাপ নহয় দেই, বহুতে কিতাপ বুলি ভাবি থৈছে, বহুতে আকৌ শাস্ত্ৰ বুলি কৈছে, হয়নে বাৰু? বহুতে আকৌ গ্ৰন্থ বুলি ভাবে, আৰু সেইটোও সঁচা, সেইটোও মিছা নহয়। বোলে গ্ৰন্থ কিতাপ শাস্ত্ৰ বুলি ভাবিব পাৰে, নিজৰ নিজৰ ভাৱনাত ভাবিব পাৰে, কিন্তু ভাগৱত কি হয়? বোলে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম। কি বুলি ক'লে? ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম। সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। ভাগৱত মানেই হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে উদ্ধৱক কৈছে, হে উদ্ধৱ, বোলে মই বৈকুণ্ঠলৈ যাম, যোৱাটো এটা বোলে মোৰতো অনেক শৰীৰ আছে, মইতো অনেক ৰূপত ৰূপাই থৈ যাওঁ, কিন্তু এটা ৰূপ মোৰ ইয়াতে থাকিব, বোলে পৃথিৱীতে থাকিব। বোলে কোনটো ৰূপ? বাগ্ময় ৰূপ, শব্দ ব্ৰহ্ম স্বৰূপে মই এই পৃথিৱীতে থাকিম। অক্ষৰ ব্ৰহ্ম, অক্ষৰ মানে অবিনাশী, অক্ষৰ ব্ৰহ্ম স্বৰূপে মই এই ধৰাত ধামতে মই সদায় প্ৰবিষ্টয়ম হৈ থাকিম বুলি কৈছে। সেইকাৰণে কৈছে তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম। আর নভম মানে হৈছে সমুদ্ৰ, ভাগৱত সমুদ্ৰত মই গুচি যাম। বোলে তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাশিনে। সেইকাৰণে ভাগৱততে উদ্ধৱক কৈছিল যে মই ভাগৱততে থাকিম। গতিকে ভাগৱতক কোনোবা যদি দৰ্শন কৰে, প্ৰথম এক দৰ্শন কৰাৰ লগে লগে দেই বাপাই, ইয়াত আহি কোনোবা যদি দৰ্শন কৰিছে বোলে, ইমানে মাত্ৰ অকমান চাই দিলে আৰু গুচি গ'ল, তেওঁ নাজানে বোলে মোৰ কিমান কোটি জন্মৰ পাপ নাইকিয়া হৈ গ'ল, কোনো হিচাপ নাই বুলি কৈছে। দৰ্শন, সেইকাৰণে কৈছে দৰ্শন, সেৱা, শ্ৰৱণ আৰু কীৰ্তন, এই চাৰিটা মাধ্যমেদি ঈশ্বৰক আপুনি মই সদায় লগ পাই আছো। আজি আমাৰ ঢেকীয়াখোৱা নামঘৰত গুৰু আসনৰ, হয়নে বাৰু, তাত গুণমালা পুথিভাগ আছে। এই গুণমালা পুথি দশম স্কন্ধৰ আৰু একাদশ স্কন্ধৰ মুঠ 19টা অধ্যায় একেবাৰে সংক্ষিপ্ত কৰি গুৰুজনে একেবাৰে সংক্ষিপ্ত কৰি গুণমালা পুথিভাগ লিখি উলিয়াইছিল। আৰু কোচ ৰজা নৰনাৰায়ণৰ আগত লিখাৰ পিছত তেখেতে এটা বাঁহৰ চুঙাত এই অক্ষৰ অবিনাশী শব্দবিলাকক সোমাই তাৰ ওপৰত এটা বেটুপাত আঁকি, বেটুপাতটোত আকৌ হাতী এটা বনাইছিলে দেই, ভৰাই নৰনাৰায়ণ ৰজাক দি দিলে। আৰু নৰনাৰায়ণ ৰজাই যেতিয়া দেখিলে, প্ৰথমে বেটুপাতটো খুলি চালে যে হাতী এটা দেখা পালে। ৰজাই আচৰিত হৈ গ'ল, এইটো কি বস্তু। তাৰ পিছত যেতিয়া এপাত এপাত তেওঁ অধ্যয়ন কৰিছে, পঢ়ি গৈ আছিলে, গুণমালা পুথিৰ যি তত্ত্বগধুৰ কথা আমি কৈছো অকমান, তেতিয়া দেখা পালে যে এইটো গোটেই মহাভাগৱত বিৰাট কলেবৰটো একেবাৰে সংক্ষিপ্ত কৰি বাঁহৰ চুঙাতে ভৰাই লৈ আহিলে। আৰু সেইদিনাখনৰ পৰা সেই কথাটো কৈছে নে, ভুৰুকাত হাতী ভৰ। তেতিয়া গম পাই গ'ল যে এইজন কোনো সাধাৰণ মানুহ নহয়। এইজন কোন? বোলে এইজনেই হৈছে সেইজন। বোলে কোন? বোলে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকিৰিয়ন। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে আজি আপোনালোক, আমি গুৰুজনাৰ কৃপাতে আজি ইয়াত বহি আছো। গুৰু আমাক কৃপা কৰিছে, ভাষা সাংস্কৃতিক এই শাস্ত্ৰ সংস্কৃত শ্লোকৰ পৰা আজি ভাগৱত ভাগ 18,000 সংস্কৃত শ্লোক, হয়নে বাৰু? 335টা অধ্যায় আছিল, মূল যি ভাগ আছে দেই, 18,000 সংস্কৃত শ্লোক, 335টা অধ্যায়, 5,96,000। আমি কদবাত ব্যাখ্যাটো কৈছো বাৰু, 5 লাখ অকমান পাহৰিছিলো। আৰু শব্দ 10টা লক্ষণ ভাগৱত,
কিন্তু আমাৰ গুৰুজনাই এই মহাভাগৱত ভাগ কেৱল মাত্ৰ 14,009টা ততোধিক শ্লোকক পদবন্ধ কৰিছিল। আৰু এই যে যিটো মহাভাগৱতৰ এই শ্লোকটো 18,000 সংস্কৃতৰ পৰা যে 14,009টা ততোধিক শ্লোক লিখি পদবন্ধ কৰিছে। কদবাত ইতি উবাস বিলাক জইন হৈ গলে মানে অকমান বাঢ়ি যাব কলে বৰ হয়নে বাৰু? এতিয়া 12জন অনুগামীক লৈ কিনি গুৰুজনে পদবন্ধ কৰিছে। আৰু কদবাত ভাগৱতত লিখা আছে কি বুলি কৈছে যে পদ মই দীঘলীয়াকৈ নিলিখিলো বাহুল্যৰ দৰে। বাহুল্যৰ দৰে মানে গুৰুজনে কদবাত ছুটিকেও লিখিছে দেই বাবা। গতিকে এই যে যিটো পদবন্ধে কৈছিলে যে বামন পুৰাণ দিলো মিহলাই, কদবাত বামন পুৰাণ মিহলাই দিছো বুলি কলে। কদবাত কৈছে যে মই অকমান পদ্ম পুৰাণৰ অকমান মিহলাই দিছো। কিহৰ কাৰণে কৈছে? তাৰমানে কৃষ্ণ ভক্তি মাহাত্ম্যটো প্ৰকাশৰ কাৰণে, বেছিকৈ ভগৱন্তৰ ভক্তিৰ মাহাত্ম্য প্ৰকাশৰ কাৰণে তেওঁ কলেবৰটো সৰু হওক আৰু যি গুৰু ৰহস্য গুৰু তত্ত্ববিলাক বুজি পোৱাৰ কাৰণে ভাগৱত ভাগ তেখেতে খুব কম কৈ অতি সাৱলীল ভাষাৰে হয়নে বাৰু সমস্ত জনে ভাগৱতৰ পদ বুজি পোৱাকৈ স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি এই ভৱসংসাৰ উদ্ধাৰ যি প্ৰচেষ্টা আমাৰ গুৰুসকলে আমাক কৰি থৈ গৈছে।